নিউজৰ নৰ্থ ইষ্টৰ আজি এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজৰ নৰ্থ ইষ্ট। আজিৰ এই প্ৰতিবেদনলৈ নিউজৰ নৰ্থ ইষ্টৰ ষ্টুডিঅ'ত মই কাব্যশ্ৰী। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সংবাদমেল সম্বোধন। দৰং জিলা কংগ্ৰেছৰ ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই। অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত প্ৰধানমন্ত্ৰীলৈ প্ৰশ্নবান অসম প্ৰদেশ কংগ্ৰেছৰ নেতা ৰিপুণ বৰাৰ গুৰুতৰ অভিযোগ, নিৰ্বাচনৰ পূৰ্বে পুনৰ টেঙা আম বেচিবলৈ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী। অসমৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সংবলিত প্ৰশ্ন সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ আগবঢ়ায় অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছ নেতা ৰিপুণ বৰাই কি কৈছে শুনক। লগতে আমি প্ৰশ্ন কৰিব খুজিছো যে আপুনি যে ক'লে যে বাংলাদেশী সকলো যাব লাগিব, তাৰ পৰিৱৰ্তে দেখোন আপুনি কি কৈছে? আপুনি আইন সংশোধন, আপুনি নতুন আইন আনিলে, কা আইন আনিলে আপুনি 2019 চনত, আৰু কা আইন আনি আপুনি কি কৰিলে? গোটেই বাংলাদেশী, অকল বাংলাদেশী নে আফগানিস্তানৰো বিদেশী, পাকিস্তানৰো বিদেশী, বাংলাদেশৰো বিদেশী সকলোকে আপুনি আহ্বান জনালে অসমলে যে আহা অসমলে আমি তোমালোকক 2014 চনৰ 31 ডিচেম্বৰলৈকে তোমালোকক আমি বৈধ কৰি দিম। তোমালোকে যোনে যেনেকে ইলিগেল আহিছা অসম চুক্তি ঘূৰা বুলি মই দেখুৱাই দিছো। যদিও অসম চুক্তিয়ে কৈছিলে এই অসম চুক্তিক মই নস্বাত কৰি দিলো, মই মোদী, মই প্ৰধানমন্ত্ৰী, গতিকে তোমালোক আহা, মই তোমালোকৰ কাৰণে নতুন আইন আপুনি সেইটো কৰি অসম চৰণীয়া পথাৰ কৰি অসমীয়া মানুহৰ আয়ুস ৰেখা, অসমীয়া মানুহৰ স্বাভিমান আপুনি অসম চুক্তিক নস্বাত কৰিলে। 850 ভেজত আপুনি নস্বাত কৰিলে। 6 বছৰীয়া দীৰ্ঘদিনীয়া আন্দোলন আপুনি নস্বাত কৰিলে। অসম চুক্তিক সুপ্ৰিম কোৰ্টে মান্যতা দিলে, অসম চুক্তিক সংবিধানে মান্যতা দিলে, কিন্তু তাক আপুনি নস্বাত কৰি কি কৰিলে? কাই আনি আপুনি 2014 চনৰ 31 ডিচেম্বৰত অসম খোলা কৰিলে। আকৌ নতুন অৰ্ডাৰ জাৰি কৰিলে, নতুন অধ্যাদেশ আপুনি জাৰি কৰিলে কি যে নহয় বিদেশী ভাইসকল যিমান আছে আহা, অসম মই খুলি দিছো। আগতে মই তোমালোকক 31 ডিচেম্বৰ 14 চনলৈকে কৈছিলো, এতিয়া আৰু মই 10 বছৰ বঢ়াই দিছো। আহা চব অসমৰ গামোচাখন ডিঙিত বান্ধি আপুনি এয়াই অসমীয়া জাতি, এনেকৈ আপুনি প্ৰতাৰণা কৰিছে অসমীয়া জাতিক। এই গামোচাৰ স্বাভিমান আপুনি বিশ্বাস কৰিছে। গতিকে এতিয়া আমি 2 নম্বৰ প্ৰশ্ন আপোনালোকৰ ওচৰত, প্ৰধানমন্ত্ৰীৰ ওচৰত। আপুনি সকলো মিটিঙতে দুটা কথা কয়। এটা কথা কি কয়? এ ফৰ আছাম, ইয়াৰে ভাইয়াৰ পেনো, এ ফৰ আছাম, মানে একদম আমাৰ আছাম ইংৰাজী এই আক্ৰমিত ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ ভিতৰত ইউনিয়ন টেৰিটৰী ধৰি অসম আমাৰ চবতকে আগত, অসম চবতকে ইম্পৰ্টেণ্ট আমাৰ, এইকাৰণে এ ফৰ আছাম। আৰু আপুনি কি কয়? অসমখন মই অষ্টলক্ষ্মীৰ দেশ, উত্তৰ পূবক আপুনি অষ্টলক্ষ্মীৰ দেশ। এই কথাবিলাক আপোনাৰ 28খন ৰাজ্য আৰু 8খন ইউনিয়ন টেৰিটৰী, 36খন ৰাজ্য। ইয়াৰ ভিতৰত অসমৰ স্থান আপুনি 28 নম্বৰলৈ আছে। এ ফৰ আছাম 1 নম্বৰলৈ দিব লাগিছিলে আপুনি 28 নম্বৰলৈ আনিলে কেনেকুৱা? ভাৰতবৰ্ষৰ এই গোটেই ৰাজ্যবিলাকৰ ভিতৰত অসমৰ জনসংখ্যা হৈছে 1,54,222 লাখ। 1 লাখ চৌকে আমি ফেকচন নকৰি যদি কওঁ 1,54,000। ভাৰতবৰ্ষৰ 36খন ৰাজ্যৰ ভিতৰত 28 নম্বৰত আমি 28 নম্বৰ কৈছো। আপুনি তালৈ দিলে আমাৰ আৰু ইয়াৰ উপৰি আপোনাৰ শিষ্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এ ফৰ আছাম আপোনাৰ বাণী কি কৰিলে? অসম অষ্টলক্ষ্মীৰ দেশ আপোনাৰ বাণী, আপোনাৰ শিষ্যই কি কৰিলে? অসমত ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ কাঙাল ৰাজ্যত পৰিণত কৰিছে, আটাইতকৈ দুখীয়া ৰাজ্যত পৰিণত কৰিছে, আটাইতকৈ ধাৰত গোট খাই যোৱা এখন ৰাজ্যত পৰিণত কৰিছে। কিহৰ কাৰণে? যে ভোট লাগে, মানুহক অন্য কাৰণে ভোট কিনিবৰ কাৰণে। অৰুণ গগৈ ডাঙৰীয়াই যেতিয়া 2016 চনত চৰকাৰ এৰিছিল,
তেতিয়া অসমত ঋণৰ পৰিমাণ আছিল মাত্ৰ ৩৬,০০০ কোটি টকা। আৰু এই ৩৬,০০০ কোটি টকা ঋণ থাকোঁতে প্ৰথম বিধানসভাৰ অধিৱেশনত আপুনি তৰুণ গগৈ কি তুচ্ছ তাচ্ছিল্য কৰি আপুনি গালি পাৰিছে যে আপুনি অসম শেষ কৰি থৈ গ'ল, আপুনি ইমান ঋণ লৈ আমাক শেষ কৰি থৈ গ'ল। আৰু তাৰপাছত আপোনাৰ কৃষ্ণ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভোট কিনিবৰ কাৰণে ঋণৰ ওপৰে ঋণ 15 দিনৰ মূৰে মূৰে ঋণ লৈ আজি অসমখনত ১,৫৮,০০০ কোটি টকাৰ ঋণৰ বোজা অসমৰ ওপৰত জাপি দি অষ্টলক্ষ্মী দেশত কি কৰিলা, এটা শিশু যদি আজি জন্ম হয় এই শিশুটো তাৰ মূৰত দেৱকী নিষ্পাপ, সি কোনো পাপ কৰি অহা নাই, মাকৰ গৰ্ভৰ পৰা ওলাই আহিছে। সি কিন্তু মাকৰ গৰ্ভৰ পৰা ওলাই মাটিত গ'ল কন্দাৰ লগে লগেই তাৰ মূৰত ৫০,০০০ টকাৰ ঋণৰ বোজা। আপোনাৰ এই ফৰ আছাম, আপোনাৰ অষ্টলক্ষ্মীৰ দেশত আপোনাৰ কৃষ্ণ হিমন্ত বিশ্বই। নাম্বাৰ 3, মোদী ডাঙৰীয়া আপুনি কৈছিল, আপোনাৰ মনত আছে, আপোনালোকে সকলোৱে উত্তৰ শুনিছে, তেওঁ মিটিঙত ভাষণ দি পেলাই সুধিছিল sarcastically, आप लोग जो आज सामने में बैठा है किसी को नौकरी मिला, बोले नहीं, जो बीच में बैठा है किसी को नौकरी मिला, बोले नहीं, जो लास्ट में हाथ खड़ा है किसी को नौकरी मिला नहीं, जो दूर दूर में है उनको नौकरी मिला, बोले नहीं। আমি 2 কোটি চাকৰি দিম, আপোনাৰ সেই 2 কোটি চাকৰি আজি আমি জানিব খুজিছো 11 বছৰত আপুনি অসমৰ কিমান জনক চাকৰি দিলে। হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই বছৰেকত 1 লাখকে চাকৰি মাত্ৰ চৰকাৰী হিচাপত ৯০,০০০ পাইছে, তাকো নতুন চাকৰি নহয়, ৰিটায়াৰ্ড ভেকেঞ্চি আৰু কিছুমানত জাষ্ট কন্ট্ৰেকচুৱেল আছিলে, ডেইলি ৱেজ আছিলে, সেইবিলাকক ৰেগুলাৰাইজ কৰিছে। 5 বছৰৰ পিছত 2025 চনত আজি অসমৰ নিবনুৱাৰ সংখ্যা হৈ গ'ল 28। মোৰ তথ্য নহয়, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ 38। গতিকে নাম্বাৰ 4 হৈছে আপোনালোকে হিটলাৰে কৈছিলে যে মানুহক যদি তুমি বুৰ্বক বনাব খোজা আৰু মিছা কথাটো যদি মানুহৰ মনত যদি তুমি সঁচা বুলি প্ৰমাণ কৰিব খোজা, তেতিয়াহ'লে 2টা কাম কৰিব লাগিব। এটা কি, তুমি কথাটো ৰিপিট কৰি দিব লাগে, 2 নম্বৰ তুমি ডেট ধৰি কথা ক'ব, সময় বান্ধি যে মই অমুক সময়ৰ ভিতৰত কৰিছো। সেই একে প্ৰেক্টিচ আপুনি ল'লে আৰু লৈ আপুনি কি ক'লে যে 6 জনগোষ্ঠীক আমাৰ চৰকাৰ অহাৰ 6 মাহৰ ভিতৰত আমি জনজাতিকৰণ 6 জনগোষ্ঠী। আপোনালোকে জনগোষ্ঠী কেইটা জানেই, মই সেই তাক লৈয়ে আজি আন্দোলন আছে, তাক লৈয়ে কালি গুৰুগ্ৰামত ঘটনা হৈছে। এই 6 জনগোষ্ঠীৰ ৰাইজে হিয়া উজাৰি কৰিছিল, কাৰণ আপুনি কৈ দিছে 6 মাহৰ ভিতৰত। মানুহে ভাবিলে আৰু 14 চন মে' মাহত চৰকাৰ হ'ব, 6 মাহৰ ভিতৰত আমাৰ জনজাতি হ'ব, কি বজাৰ 6 মাহটো গ'ল, আজি 11 বছৰ পাৰ হৈ গ'ল, আপোনাৰ 6 মাহটো আৰু ঘূৰি অহা নাই। নাম্বাৰ 5, আপুনি নিজকে কৈ গৌৰৱ কৰিছিলে যে মে চায়ৱালা কা বেটা, মে ঠাইত আজি চাহ শ্ৰমিকৰ দৰমহা মজুৰি আৰু দৈনিক মজুৰি 250 টকাত আপুনি সীমাবদ্ধ ৰাখিব। মোদী ডাঙৰীয়া আপোনাক আমি প্ৰশ্ন কৰিব খুজিছো, এই হাড়ক মাটি কৰি তেজক পানী কৰি কাম কৰা চাহ শ্ৰমিকসকলে আজি এই আকাশবন্দী মূল্য বৃদ্ধিৰ দিনত 250 টকাত চলিব পাৰে নেকি? গতিকে তেওঁ এজন হৈছে অভিনেতা মোদী ডাঙৰীয়া। ইয়াৰ পিছত আপুনি আৰু কৈছিলে চাহ শ্ৰমিকসকলক 200 ইউনিট বিজুলী মাফ কৰি দিম। আজি চাহ শ্ৰমিকৰ 200 ইউনিটটো বাদ দিয়ক, আপুনি ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগাই আপুনি চাহ শ্ৰমিকক আজি ডকাইতি কৰিছে। বালিপাৰা শোণিতপুৰ জিলাৰ 1200 বিঘা চাহ শ্ৰমিকৰ চিলিং চাৰপ্লাছ মাটি আপুনি ৰামদেৱক দিছে, তাত চাহ শ্ৰমিকক উচ্ছেদ কৰি আপুনি ৰামদেৱক দিছে। আপুনি নগাঁও জিলাৰ মিকিৰ বামুণী গাঁৱৰ 400টা আদিবাসী পৰিয়ালক তাৰ পৰা উচ্ছেদ কৰি আপুনি সেই চাহ শ্ৰমিকৰ মাটি এই জিঅ'ৰ পাৱাৰ কোম্পানীক আপুনি দিছে।
আপুনি কাজিৰঙা 85টা চাহ শ্ৰমিকৰ পৰিয়ালক উচ্ছেদ কৰি আপুনি সেই 85 বিঘা মাটি আপুনি 5-star হোটেল খুলিবৰ কাৰণে আপুনি এতিয়া আমি আহোঁ 6 নম্বৰ। মই নিজেও নাখাওঁ, মই আনকো খাবলৈ নিদিওঁ, ইমান সুন্দৰ আপোনাৰ। কিন্তু আপুনি, মই ভাৰতৰ কথা নকওঁ, মই আপোনাৰ কৃষ্ণৰ কথা কৈছো। আপোনাৰ কৃষ্ণ মুখ্যমন্ত্ৰী আপুনি কাক মাতিলে? যিজনক তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থাকোঁতে যিজন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডৰ মিটিঙৰ ৰিজলিউশ্যনত কোৱা হৈছিল যে ভাৰতবৰ্ষৰ কংগ্ৰেছ মন্ত্ৰীবিলাকৰ ভিতৰত আটাইতকৈ কৰাপ্ট মিনিষ্টাৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নম্বৰ 2, আপোনালোকে আৰু কৈছিল, আপোনালোকৰ কেইবাজনো নেতা আহি ইয়াত কৈছিল যে বিজেপি চৰকাৰ অহাৰ পাছত এই হিমন্ত বিশ্ব শৰ্মাৰ লুইচ বাৰ্গাৰ কেলেংকাৰী, সাৰদা কেলেংকাৰী, ডিমা হাছাওৰ 1000 কোটি টকীয়া কেলেংকাৰী আমি ফাইল খুলিম আৰু তেওঁক আমি জেলত পঠাম। চব মানুহে হাত চাপৰি মাৰিছিলে আৰু আপোনালোকক ভোট দিছিলে যে ঠিক কথা কৈছে, দুৰ্নীতি ভাল কৰিছে। কিন্তু 15 চনত তেওঁ যিদিনাই বিজেপিত জইন কৰি আপোনালোকৰ ৱাশ্বিং মেচিনত সোমাই গ'ল, সেইদিনাই তেওঁৰ সব দুৰ্নীতি চাফা হৈ তেওঁ সুন্দৰ গংগাৰ পানীৰে ধোৱা এজন সুন্দৰ পবিত্ৰ মানুহ হৈ গ'ল আৰু তেওঁক আপুনি মুখ্যমন্ত্ৰী পালে। এইটোৱে হৈছে আপোনাৰ ন খাওঁগা না খানে। আমি বিদেশী শত্ৰু সৈন্যৰ লগতে যুদ্ধ কৰিছো। আমাৰ ভাৰতীয় নাগৰিকক আপোনাৰ নিশ্চয় শত্ৰু সৈনিক হিচাপে ব্যৱহাৰ কৰি জেচিবি লগাই, আপোনাৰ বুলডোজাৰ লগাই ঘৰ ভাঙিলে, স্কুল ভাঙিলে, মছজিদ ভাঙিলে, মন্দিৰ ভাঙিলে। আপোনাৰ 55,000 বিঘা মাটি ইলেকশ্যন আৰু 55,000 বিঘা মাটিৰ ভিতৰত 49,000 বিঘা মাটি হৈছে খিলঞ্জীয়া মানুহৰ মাটি। আপোনালোকে ইলেকশ্যন কৰিছে খিলঞ্জীয়া। আমি ৰেকৰ্ডৰ সৈতে কৈছো 49,000 বিঘা মাটি খিলঞ্জীয়া মানুহৰ বড়ো, ৰাভা, হাজং, গাৰো, কোচ ৰাজবংশী, কাৰ্বি, ডিমাচা এইবিলাক। অকল কাৰ্বি হাইকোৰ্টে অসম চৰকাৰ ভৰ্ৎসনা কৰিছে। তাৰ কিমান লজ্জাজনক! হাইকোৰ্টে ভৰ্ৎসনা কৰিছে যে ইমান মাটি দিয়াৰ কাৰণে। এতিয়া ইয়াৰ পিছত এই কথাবিলাক লুকুৱাবৰ কাৰণে আপোনাৰ নিশ্চয় কি কৰিছে, আপোনাৰ ঘৰুৱাই কৈছে নাই আমি বাংলাদেশী কৰিছে। দৰঙৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, নিউজ অন নৰ্থ ইষ্ট।